আজি বহুত দিনৰ মূৰত আৰ্লি মৰ্ণিং ব্লগ ষ্টাৰ্ট কৰি আছোঁ। এতিয়া হৈছে আপোনাৰ টাইম 7:05। একচুৱেলি মই 7:05 নহয়, 5:30 উঠিব লগা হৈছে। এই ফোনবোৰ ধৰি থাকিব লগা হৈছে, কাৰিকৰৰ ফোন, লেবাৰৰ ফোন, মানুহবিলাকৰ ফোন। মানে আজি আমাৰ এটা কাম আছে। অলৰেডি আপুনি থাম্বনেইল চাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি আমাৰ এটা কাম আছে 200 মানুহৰ, যোনটো খানা আমাৰ গুদামতে বনিব কিনে আমি পেকিং কৰি লৈ যাম। মানে এনেকুৱা হেৰিতে পেকিং নহয়, আপোনাৰ বাতিতে পেকিং নহয়, খানাটো পেক হ'ব তাতে ফ্লেটৰ ইহঁতৰ মানে যোনে অৰ্ডাৰ দিছে তাতে মানে হেৰি আপোনাৰ বনোৱাৰ প্ৰভিজনটো নাই। মানে ফ্লেটৰ পলিচি আৰু যোনে কিবা চেলিব্ৰেট কৰক খানা বাহিৰৰ পৰাই মানে পেক আহিব। আমি এবাৰ খানা বনাই লৈ যাম, তাতে বুফে লগাম, বুফে লগাই কিনে ডিষ্ট্ৰিবিউট কৰিম। দিনৰে প্ৰগ্ৰাম, অন্নপ্ৰসন্ন হয়। তো ব'লক মেনুত কি আছে, কিমান টকা প্ৰাইচ লৈছোঁ গোটেইখিনি দেখাম। আৰু যেনেকুৱা লাগিছে ৱেডাৰটো বহুত ডেঞ্জাৰ ৱেডাৰ বে। মানে কিবাকৈ মানে আজিকালি এনেকুৱা ৱেডাৰ হ'লে ভয়ে লাগি যায়। কিয় গুৱাহাটীত বৰষুণ দিলেই বানপানী হৈ যায়তো, উপায় নাই। মানে মই ভাবিছোঁ কিবাকৈ আজি কামটো হ'লেই হ'ল আৰু মানে কামটো পাৰ হ'লে হ'ল। দিনৰ কাম 6টামানলৈকে হ'ব, কিবাকৈ কামটো শেষ হ'লে হ'ল আৰু নহ'লে মানে কষ্টটো অৰ্থলৈ যাব, মানে বেয়া যাব বুলি হয়। মানে কষ্ট এনেই যাব এনেকুৱা ফিল হয়, কাৰণ মানুহ নহ'ব পাৰে, বৰষুণৰ কাৰণে নোলাব পাৰে। তো সেইকাৰণে কিবাকৈ যাতে আপোনাৰ কামটো ভালে যাওক আৰু। গাড়ী ষ্টাৰ্ট দিছোঁ, এতিয়া খানা পেকিং যায়। তো গুদামত কেনেকুৱা ধৰণৰ আমি ছেটআপ লগাওঁ, কি কৰোঁ আপোনাক দেখাম ভালকৈ, ঠিক আছে। আৰু আপোনাৰ যদি কিবা অৰ্ডাৰ থাকে, ছাপ'জ আপোনাৰ ঘৰত তাতে বনাব অসুবিধা, তাৰপিছত আপোনাৰ ফ্লেটৰ যেনেকৈ চবে পলিচি বেলেগ বেলেগ বনোৱা তেনেকৈ প্ৰভিজন নাই, তো আমাক অৰ্ডাৰ দিব পাৰে, আমি খানা বনাই পেকিং কৰি লৈ যাম। ঠিক আছে, আমি তাৰ কাৰণে ৰেডি আছোঁ। তাৰে গোটেইখিনি ছেটআপ আমি লৈ লগাই দিম। লেটছ গো। অলৰাইট, গোটেইখিনি আমাৰ খানাৰ প্ৰিপাৰেশ্যন চলি আছে। আজি ইয়াৰ পৰা 200 মানুহৰ খানা পেকিং যাব। চ' পেকিঙত মানে মেনুত কি আছে আপোনাক মই জনাই আছোঁ। আৰু কি যেতিয়া আমি খানা পেক কৰি লৈ যাওঁ ন, তো মষ্টলি ধৰক এনেকৈ লৈ গ'লে ষ্টাৰ্টাৰো দিবৰ কাৰণে অলপ অসুবিধা হৈ যায়। বিকজ ষ্টাৰ্টাৰৰ কাৰণে আপোনাৰ লাইভ জেগাটো অলপ দৰকাৰ। তেওঁক মানে ষ্টাৰ্টাৰ লগা আছিল, তো কিছুমান অলপ জেগা দিব লাগিব। মানে ইয়াতে যদিও ৰেডি হৈ যাব, তাতে ফ্ৰাই কৰি দি থাকিব লাগিবতো। তো সেইকাৰণে ষ্টাৰ্টাৰৰ জেগাটো অলপ দৰকাৰ। কিন্তু মষ্টলি মই ষ্টাৰ্টাৰ প্ৰিফাৰ নকৰোঁৱে মানে এনেকৈ লৈ যোৱাত, মেইন কৰ্চ প্ৰিফাৰ কৰোঁ। তো মেনুত কি আছে আপোনাক মই কৈ আছোঁ। যেনেকৈ কফি আছে, কফিটো আমি তাতে অলৰেডি মানুহ পঠাই দিছোঁ, তাতে ৰেডি কৰিব। তাৰপিছত ছফ্ট ড্ৰিংক আছে, ছফ্ট ড্ৰিংকত আপোনাৰ স্প্ৰাইট, ক'ল্ড ড্ৰিংকছ ব্লু এনেকুৱা থাকিব। আৰু তাৰপিছত আপোনাৰ পানী পুৰি আছে, নুডলছ আছে। নুডলছ ইয়াতে বনি যাব, পানী পুৰি ডাইৰেক্টলি লোকেশ্যনতে যাব। মেইন কৰ্চত ধৰক আপোনাৰ ৰুমালী ৰুটি, প্লেইন ৰাইচ, ভেজ পোলাও, দাল, বানাৰসী আলুৰ দম, মিক্স ভেজ, ফিছ, চিকেন, মাটন। আৰু মিঠাইত আছে আপোনাৰ মতিচুৰ পাৰফেক্ট আৰু জেলেবি উইথ ৰাবৰি, এইখিনি আছে। তো এইখিনি আমি তাত পেক কৰি লৈ যাম। কেনেকুৱা কি প্ৰিপাৰেশ্যন আপোনাক দেখাই আছোঁ। তো এই চাইডে আপোনাৰ চাওমিন বইল হৈছে, ইয়াতে আপোনাৰ ৰাবৰি বনি আছে, অলৰেডি আপোনাক দেখাইছোঁ। মাটনৰ কাৰণে পিঁয়াজ কাটি আছে। এই মানে বৰ্তমান পৰিৱেশ। এতিয়া টাইম হৈছে 8:30। আমি ট্ৰাই কৰিম ইয়াৰ পৰা 11:30 মেক্স খানা ওলাই লৈ যাবৰ কাৰণে। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ কিবা অৰ্ডাৰ দিব বিচাৰে, চাপ'জ ঘৰত বনোৱা জেগা নাই বা বনোৱা অসুবিধা, তো আমি নিজৰ জেগা আছে, আমি নিজে বনাই চনাই লৈ যাম, বা আপুনি টেনশ্যন ল'ব নালাগে। খালি অলপ সময় দিলে হ'ল, সেই সময়ত আমি ডেলিভাৰ কৰি দিম। মানে যেতিয়া লৈ যোৱাতে অলপ টাইম লাগে ন, ইয়াৰ পৰা লোড হ'ব, তাতে আনলোড হ'ব, ছেটআপ কৰিম। তো সেইখিনি অলপ সময় লাগে, বাট আদাৰৱাইজ জাষ্ট আপুনি কণ্টেক্ট কৰিলে হ'ল ৱেডনেছডে। যেনেকুৱা ধৰণৰ পেকিং অৰ্ডাৰ থাকে আমাক ক'ব পাৰে। আৰু কেইদিনমান আগতে মই এটা ষ্টৰি দিছিলোঁ, এইটো ভিডিঅ'টো মানে দেৰিকৈ পৰিব। অলৰেডি ৰিল চিল চাইছোঁ কিছুমানে, মানে সেই ভিডিঅ'ৰ পিছত পৰিবলৈ মই অলৰেডি গম পাওঁৱেই। তো আমি বান সাহাৰ্য আপাৰ আছামত যিখিনি বানপানী হৈ আছে, তাৰে কাৰণে আমাৰ ফালৰ পৰা, আৰু লগতে আমাৰ লগত যোনে যোনে কাম কৰি আছে, ভেণ্ডৰ হওক বা লগ বন্ধু হওক, যিখিনি ৱেডনেছডে ফেমিলি আৰু যিখিনি মোৰ লগত চিনাকি জড়িত, প্ৰিভিয়াছ ক্লাইণ্ট হওক, চবেই সকলোৱে অলপ কণ্ট্ৰিবিউশ্যন কৰি কিনে কিবা এটা এমাউণ্ট আমি এৰেঞ্জ কৰিছিলোঁ। তাৰপিছত আমি এইখিনি আপোনাৰ হেৰি কৰিলোঁ, কি আপাৰ আছামৰ যেতিয়া আমি প্লেন আছিল, এতিয়া মই ভিডিঅ'ৰ পিছত পৰিবতো, আমি এইডাৰ নাজিৰা আৰু নহ'লে শিৱসাগৰ দুটা জেগাত দিম বুলি অলপ পইচা এৰেঞ্জ কৰি কিনে আমি আপাৰ আছামত বান ৰিলিফ দিছোঁ। আপুনি অলৰেডি ইনষ্টাগ্ৰামত ৰিল চাইছে।
তো এইটোৱে কথা। আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰি যাওক, যেনে অনাগত দিনত আমি নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি ছাপোৰ্ট কৰি যাম বা মানুহ হেল্প কৰি যাম। যেনেকৈ আপোনালোকে দেখা পাইছে আমি অম্বুবাচী মেলাটো আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি অলপ ভক্তবন্ধু ৰাইজক খুৱাব চেষ্টা কৰোঁ। বলবমতো আমি যোৱা বছৰ দিছোঁ, এইবছৰ আমাৰ বলবমৰ প্লেন আছে। আৰু বানপানীটো আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি কৰিছোঁ। তো আপোনালোকে জাষ্ট আমাক ছাপোৰ্ট কৰক, কিবা কাম থাকিলে জনাব, বা যদি ইউটিউব ভিডিঅ' চাই আছে সেইটো ছাবস্ক্ৰাইব কৰি দিলে সেইটো আপোনাৰ মানে সেইটো মোৰ কাৰণে এক ধৰণৰ ছাপোৰ্ট হয়েই, সেইটো মানে কণ্ট্ৰিবিউশ্যনে ভাবক। যদি ভিডিঅ' শ্বেয়াৰ কৰি দিছে বা ছাবস্ক্ৰাইব কৰি দিছে সেইটো মোৰ কাৰণে ছাপোৰ্ট বা এটা ডনেশ্যন বুলি ভাবি লওক আৰু, ঠিক আছে। বাকী ইনষ্টাগ্ৰামত যদি চোৱা নাই, ইনষ্টাগ্ৰামত চাব, তাৰ লেটেষ্ট আপডেটবোৰ পৰি থাকে। এই ইউটিউবৰ ভিডিঅ'বোৰ অলপ দেৰিকৈ পৰে আৰু মানে অলপ লেট হৈ এডিট কৰাতে। আমাৰ ফাৰহান মাজে মাজে গায়ব হৈ থাকে গাঁৱত, ঠিক আছে। Masih dah. Akan meninggal boleh. কিছুমান আইটেম আমাৰ ৰেডি হৈছে, যেনেকৈ ইয়াতে উঠিলে আপোনাৰ পোলাও উঠি গ'ল, মিক্স ভেজ উঠি গ'ল, চাই পনীৰ উঠি গ'ল, জেলেবীৰ বস্তুখিনি উঠি গ'ল, চালাড, নেমু জলকীয়া, ৰিফাইন তেল আৰু ৰুমালী ৰুটিৰ যোনটো বেটাৰ মানে হেৰি বনাইছে মইদা মাৰিছে সেইখিনি উঠি গ'ল। মানে ৰুটি আৰু ষ্টাৰ্টাৰ আমি তাতে বনাম, আৰু বাকী মেইন কোৰ্চখিনি এবাৰ বনাই লৈ যাম। এই দালি হৈছে, দালি দেখাই দিয়ে, দালি হৈছে। সেইফালে আপোনাৰ ছাগলী মাংসটো বাকী আছে, আলু ঝুৰি আপোনাৰ চেকি আছে, লাষ্টত আলুৰ দম। তো মোটামুটি আপোনাৰ গোটেইখিনি ৰেডি। আৰু তাতে 200 মানুহৰ মানে ঘৰুৱা অন্নপ্ৰসন্নৰ প্ৰগ্ৰাম এটা আছে। উফ ভগৱান, যি গৰম ন, অৱস্থা বেয়া হৈ গৈছে আপোনাৰ। কি কৰে, ইফালে আপোনাৰ ষ্টাৰ্টাৰৰ হাৰা ভাৰা কাবাব বনাই আছে, আৰু এইফালে কোফতা ইফালে হেৰি কৰি আছে, গোল কৰি আছে। আৰু ফ্ৰাইত আপোনাৰ বেঙেনা ফ্ৰাই, কি ৰঙালাও ফ্ৰাই আছে। আমি বেঙেনাটো প্ৰিফাৰ নকৰোঁ, বহুতে বেঙেনা ফ্ৰাই দিয়ে, বাট মই বেঙেনা ফ্ৰাইটো কিয় প্ৰিফাৰ নকৰোঁ, বেঙেনাটো যেতিয়া ডাঙৰ চাইজৰ আনিব লাগে, আৰু আনিলে কি পোক ওলায়, আৰু যেতিয়া বাল্কত আপোনাৰ ডাঙৰ কাম যেতিয়া হয়, তেতিয়া কি হৈছে, কিমান চাব আপুনি। তেতিয়া মানে পোক চোকৰ অলপমান পৰা সাৱধান থাকিবৰ কাৰণে ৰঙালাওটো বেষ্ট সদায়। বাকী খানা যেনেকৈ লোডিং হৈ থাকে আপোনাক মই দেখাই থাকিম, ঠিক আছে। বনাইছে আলুর দম আর কষ্টা ভাইয়া মানে লাগবো তো আমাৰ ইয়াতে যিখিনি খানা আহিছিল আমি ছেটিং কৰি দিলোঁ। আপোনাৰ ষ্টাৰ্টাৰ আৰু যোন ৰুমালী আৰু জিলেবী আছে ইয়াতে বনিছে, বাকী মেইন কোৰ্চটো তাৰে পৰা বনিছে, আমি দেখাইছোঁ। ষ্টাৰ্টাৰ গৰম গৰম বনাই দিছোঁ, জিলেবী তাতে বনাই আছে। এইটো আপোনাৰ ষ্টাৰ্টাৰখিনি, বাকী আপোনাৰ কেনেকুৱা কি ছেটআপ লগাইছে দেখাই আছোঁ ৰ'ব। এইফালে আপোনাৰ মকটেল, এইফালে ষ্টাৰ্টাৰ। মেইন কোৰ্চৰ ভিতৰত মেইন কোৰ্চ এইটো আপোনাৰ কাউণ্টাৰ, সেইফালে খানা লাগি আছে। মানে LED কাউণ্টাৰ লগোৱা নাই, বিকজ জাগা নাই ন। তেওঁলোকৰ এইটো কনফাৰেঞ্চ হল, মেইন কোৰ্চ ইয়াতে আছে আপোনাৰ।
কি কি আইটেম আছে আপোনাক মই দেখাই আছোঁ একফালৰ পৰা। তো এইটোৱে খানাৰ আপডেট আপোনাক দেখালোঁ। গোটেইখিনি খানা আমাৰ ষ্টাৰ্টাৰ পৰা ইয়াতে বনি আছে। বাকী মেইন কোৰ্চ দেখালোঁ আপোনাক, গোটেইখিনি আইটেম দেখা পালে। যদি এনেকুৱা ধৰণৰ কিবা অৰ্ডাৰ থাকে, ঘৰত আপোনাৰ খানা ডেলিভাৰী লাগে, মিনিমাম 50 to 100ৰ ভিতৰত, 50 to 50 মানে মিনিমাম 50ৰ পৰা যি লাগে আমি দি দিব পাৰিম। আপোনাৰ লোকেশ্যনত গৈ খানা বনাইও দিব পাৰিম, আৰু আজি যেনেকৈ লৈ আহিছোঁ সেনেকৈ আমি বনাইও জেগাত মানে ছাপ্লাই কৰিব পাৰিম, পাৰ্চেল কৰিব পাৰিম। আৰু যদি কিবা থাকে আপুনি যোগাযোগ কৰিব, 7002639451 নাম্বাৰটো দি দিছোঁ তলত, তাতে কণ্টেক্ট কৰিলে হ'ল। এনিথিং যি প্ৰগ্ৰাম হওক আপুনি কণ্টেক্ট কৰিব পাৰে। পেণ্ডেল, খানা, ডেক'ৰেশ্যন যি লাগে ৱেডনেছডে কণ্টেক্ট কৰিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। টাটা, বাই বাই।